বিশ্বনাথ জিলাৰ আয়ুক্ত মুনীন্দ্ৰনাথ য়াংটেৰ ভাবুকি বালিগাঁৱৰ এটা পৰিয়ালক ঘৰ বাৰী এৰি যাবলৈ ভাবুকি দিছে য়াংটে তহত নেপাললৈ গুচি যা মিয়াক যিদৰে বুলডোজাৰ লগাই খেদিছে তহতৰো ঘৰ জেচিবি লগাই গুৰি কৰি দিম মোৰ খেলা চাই লবি ফোনত এদৰে পৰিয়ালটো ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে আয়ুক্তজনৰ বিৰুদ্ধে গোপাল শৰ্মা নামৰ লোকজনক ভাবুকি দিছে আয়ুক্তজনে বিগত 60-70 বছৰ ধৰি বালিগাঁৱত বসবাস কৰি আহিছে লোকজনে আয়ুক্তৰ ভাবুকিৰ পিছতে জাঙুৰ খাই উঠিছে এতিয়া গোৰ্খা দল সংগঠন আয়ুক্তৰ ফোন কল ভাইৰেল হোৱাত ক্ষোভ উজাৰিছে আৰু বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইতিমধ্যে প্ৰতিবাদী সভাপতি আয়ুক্ত য়াংটেৰ বিৰুদ্ধে সৰব হৈছে বালিগাঁওবাসী বুলডোজাৰ লৈ খেদিছে না আপোনাৰ তাৰ মই খেদিম আপোনাৰ ঘৰ অৰিজিনেল ঘৰ ক'ত হ্যাঁ ঘৰ ক'ত আপোনাৰ অৰিজিনেল ঘৰ অরিজিনাল ঘৰ ক'ত আপোনাৰ অরিজিনাল আমি ইয়ারে হয় ক'ত অৰিজিনেল আপুনি ইয়াৰে কেতিয়াৰ পৰা আপোনাৰ ইয়াত কাগজ পত্ৰ দেখা আপোনাৰ অৰিজিনেল ইয়াৰে লাজ নাই লোকৰ মাটিৰ ওপৰত চকু দি তাৰ বেদখল কৰিবলৈ কাৰণে পুৰা মই এসপ্তাহ মই দিছোঁ তাৰ পৰা ওলাই যায় নহ'লে মই জেচিপি লগাই গোটেই ঘৰ ঘূৰা কৰি দিম মই নিজে দিয়ম তাতে পুলিচ লৈ গুচা তাৰ পৰা যা নিজৰ য'ত নেপালত আছে তেওঁ য'ত আছে তাত যাগে লোকৰ ইয়াতে আহিলে যদি ইয়াত থাকিব বিচাৰে ভালকে মাটি বাৰী কিনি ঘৰ বনাই তাত লোকৰ মাটি ইয়াতে তুমি দালাল নহয় না দালাল নেকি লোকৰ মাটি জবৰদস্তি কৰি মানুহ সোমাই গৈছে মই এসপ্তাহ মই দিছোঁ তাৰ পৰা ওলাই গুচি যা নহ'লে মোৰ খেল চাবি ঘৰ ভাঙি ঘূৰা কৰি দিম কোনো একো কৰিব নোৱাৰিব পুলিচ লৈ গৈ ঘৰ ঘূৰা কৰি দিম এই মিয়াকেইটাক যেনেকুৱা বুলডোজাৰ লৈ খেদিছে ন আপোনাৰ তাৰ পৰা মই খেদিম আপোনাৰ ঘৰ ক'ত অৰিজিনেল ঘৰ ক'ত হ্যাঁ ঘৰ ক'ত আপোনাৰ অৰিজিনেল ঘৰ অরিজিনাল ঘৰ ক'ত আপোনাৰ অরিজিনাল আমি ইয়ারে হয় ক'ত অৰিজিনেল আপুনি ইয়াৰে কেতিয়াৰ পৰা আপোনাৰ ইয়াত কাগজ পত্ৰ দেখা আপোনাৰ অৰিজিনেল ইয়াৰে লাজ নাই লোকৰ মাটিৰ ওপৰত চকু দি তাৰ বেদখল কৰিবলৈ কাৰণে পুৰা মই এসপ্তাহ মই দিছোঁ তাৰ পৰা ওলাই যায় নহ'লে মই জেচিপি লগাই গোটেই ঘৰ ঘূৰা কৰি দিম মই নিজে দিয়ম তাতে পুলিচ লৈ গুচা তাৰ পৰা যা নিজৰ য'ত নেপালত আছে তেওঁ য'ত আছে তাত যাগে লোকৰ ইয়াতে আহিলে যদি ইয়াত থাকিব বিচাৰে ভালকে মাটি বাৰী কিনি ঘৰ বনাই তাত লোকৰ মাটি ইয়াতে তুমি দালাল নহয় না দালাল নেকি লোকৰ মাটি জবৰদস্তি কৰি মানুহ সোমাই গৈছে মই এসপ্তাহ মই দিছোঁ তাৰ পৰা ওলাই গুচি যা নহ'লে মোৰ খেল চাবি ঘৰ ভাঙি ঘূৰা কৰি দিম কোনো একো কৰিব নোৱাৰিব পুলিচ লৈ গৈ ঘৰ ঘূৰা কৰি দিম এই পৰিয়ালটোৱে আজি কেইবা দশকো ধৰি প্ৰায় 5টা দশক 6টা দশক ধৰি ইয়াতে বসবাস কৰি আছে তাৰ পাছতো 1982 চনত কোনোবা এটা পৰিয়ালে এই মাটিটোৰ নিজৰ নামত মিয়াদি কৰিলে তাৰ পাছতো কিন্তু এই পৰিয়ালটোৰ প্ৰায় গোপাল শৰ্মাৰ পৰিয়ালটোৰ প্ৰায় কণ্টিনিউৱাছলি অসম চৰকাৰৰ ৰাজহ বিভাগে বা মানে এই যেটো আপোনাৰ ৰাজহ বিভাগ বুলি ক'ব লাগিব ৰাজহ বিভাগে কিন্তু খাজানা লৈ আছে খাজানা লোৱাও 40 বছৰ কণ্টিনিউৱাছলি খাজানা লোৱাৰ পাছতো তো আমি সাধাৰণতে যেটো কথা জানো যে এটা পৰিয়ালৰ পৰা খাজানা লৈ থকা মাটিটোৰ তৌজি যদি মাটি হয় তেতিয়া হলে সেই মাটিটো যেতিয়া মিয়াদীকৰণ হয় মিয়াদীকৰণ হোৱাৰ সময়ত সেই তৌজি খাজানা দি থকা মানুহজনৰ পৰিয়ালটোৱে নিশ্চয়কৈ গম পায় কিন্তু এই পৰিয়ালটোক অৱগত নকৰাকৈ 1982 চনতেই কেনেকৈ এই মাটি দুখৰ আন কোনোবাৰ পৰিয়ালত মিয়াদীকৰণ হৈ গ'ল বা তাৰ পাছৰ পৰ্যায়তো এই পৰিয়ালটোৱে কেনেকৈ খাজানা দি থৈ গ'ল কণ্টিনিউৱাছলি এই বিষয়টো কিন্তু আশ্চৰ্যজনক এটা বিষয় হৈছে প্ৰথম কথা আৰু দ্বিতীয় কথাটো হ'ল ডিএম আমাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বুলি ক'লে আমি সাধাৰণতে অসমত তেখেতৰ জিলাখনত বসবাস কৰা সকলো নাগৰিক এটো ইয়াত জাতি জনগোষ্ঠীৰ কথা নাহে প্ৰত্যেকজন নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ কাৰণে তেখেত দায়বদ্ধ হৈ থাকে তো তেখেতৰ মুখৰ পৰা যদি এটা নিৰ্দিষ্ট পৰিয়ালৰ মুৰব্বীয়ে কানত যদি টেলিফোনক বাৰ্তাত এনেকুৱা এটা বাৰ্তা পায় বোলো তুমি 7 দিনৰ ভিতৰত তুমি যাব লাগিব তুমি মিয়া বাংলাদেশী উঠোৱা দেখিছানে নাই হা মিয়া বাংলাদেশীৰ ঘৰবিলাক কেনেকৈ বুলডোজাৰ দি উঠাইছে তুমি দেখিছানে নাই তেনেকেই তোমাৰ ঘৰখন উঠোৱা হ'ব মই উঠাম মই কৈছোঁ এই ধৰণৰ বক্তব্য
এটা আমি কিয় তেখেতে ক'লে আচলতে আমি তেখেতে ক'ব নালাগিছিল বা কিয় ক'লে বুলি কোৱাতকৈ তেখেতৰ বাক্য শাৰীতেই আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে তেখেত এগৰাকী ডিএম হৈ পেলাই এই ধৰণৰ বক্তব্য কিয় প্ৰকাশ কৰিলে। বিশ্বনাথৰ আয়ুক্ত মহোদয় আমাৰ টকবাৰী অঞ্চলৰ এজন যুৱকক ফোনত কিছুমান বক্তব্য ৰাখিলে ফোনত তেখেতে ধমকি দিছে কেইটামান। এইটো কথাটো আমাৰ অকণমান বুজিবলৈ কিবা খাথৰ নিচিনা লাগি আছে। প্ৰথম কথাটো হ'ল এজন আয়ুক্ত বিষয়াই যদি এজন সাধাৰণ নাগৰিকক ফোন কৰি তেনেকুৱা ধৰণৰ কথা ক'বলগীয়া হয় যে তুমি নেপালৰ নাগৰিক হয়, ইনডাইৰেক্টলি সেইটোৱে ক'ব বিচাৰিছে তুমি নেপাললৈ যাব লাগিব, সেনেধৰণৰ তেনেকুৱা বাক্য ক'বলগীয়া কিয় হ'ল? এজন আয়ুক্ত মহোদয়ৰ হাতত আইনৰ যিখিনি শক্তি থাকে তেখেতৰ আইনৰ যোগেদি তেখেতে এই গোটেই কামখিনি কৰিব লাগিছিলে। যদি সঁচাকৈয়ে সেই হোজা চিধা সেই গাঁৱলীয়া মানুহজন যদি দুখী আছিলে বা অথবা তেখেতে যদি বেলেগৰ মাটি দখল কৰিছিলে তেতিয়াহ'লে আইনেদি তেওঁক ব্যৱস্থা ল'ব লাগিছিলে। কিন্তু আয়ুক্ত মহোদয়ে কি কৰিছে, নিজে ফোন কৰি ধমকি দিছে। এটা কথা স্পষ্ট, আৰু মই সংবাদ মাধ্যমৰ আগত মই গৌৰৱেৰে কওঁ, মই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উপ সভাপতি, আমি তেনেকুৱা এটা জাতিক নেতৃত্ব দি থকা নাই অসমত যে ইয়াত কোনোবা বিদেশী মানুহ আছে, নেপালৰ মানুহ আছে, তেনেকুৱা জাতিক আমি নেতৃত্ব দি অহা নাই। এই কথাটো স্পষ্টভাৱে বিশ্বনাথৰ আয়ুক্ত মহোদয়ক মই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা মই ঘোষণাই কৰি দিছোঁ। যদি তেখেতক গোৰ্খা জাতিটোক লৈ পেলাই যদি কিবা তেখেতক ক'বলগীয়া আছে, গোৰ্খা জাতিটো যদি বিদেশী হয় বুলি প্ৰতিপন্ন তেখেতে কৰিব পাৰে, তেতিয়াহ'লে আমি কিন্তু ইতিহাস আৰু আমাৰ হাতত থকা নথিখিনি লৈ আমি তেখেতৰ লগত বহিবলৈ আমি সাজু আছোঁ। আমাৰ বিশ্বনাথ জিলা আয়ুক্ত মহোদয় যি তেখেতে টেলিফোনে যি ভাবুকি দিছে, আমি অসম গোৰ্খা কল্যাণ গহপুৰ জিলা সমিতিয়ে এই ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰিছোঁ। আৰু এটা কথা কিন্তু আমি আয়ুক্ত মহোদয়ক আমি জনাব বিচাৰিছোঁ, তেখেতে আজি তাৰিখত যি জিলাৰ আয়ুক্তৰ টেবুলত তেখেতে কাৰ্যনিৰ্বাহ কৰি আছে, আমাৰ দৃষ্টিত তেওঁ এজন পঞ্চায়তৰ প্ৰতিনিধি হোৱাৰ যোগ্যতা নাই বুলি আমি আজি তেখেতক আমি মুক্তভাৱে আপোনালোকৰ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ।